নমস্কাৰ আভা নাৰ্চাৰীৰ পৰা নতুন এটা ভিডিঅ'লৈ মই ক্ষুদে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই যে হাতেৰে চুই আছোঁ তামোল পুলিবিলাক আপোনালোকে সকলোৱে দেখিছে, এয়া আমাৰ নাৰ্চাৰীত উপলব্ধ তিনিটা প্ৰকাৰৰ তামোল পুলি আমি নিজেই প্ৰস্তুত কৰিছিলোঁ। আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। যিহেতু এতিয়া বৰ্তমান ভাদ মাহ চলি আছে, ভাদ মাহৰ পাছতে আহিন মাহ আৰম্ভ হ'ব। আহিন মাহৰ লগে লগে দেখা যায় বহুত মানুহে ঘৰৰ বাৰীত তামোল পুলি, নাৰিকল পুলি ইত্যাদি পুলিসমূহ ৰোপণ কৰে। হয়তো বহুতে ভাবিছে যে বাৰিষা সময়তহে কেৱল তামোল পুলি ৰুব লাগে, এনেকুৱা কোনো কথা নাই। আগত বাৰিষাটোত ল'লে ভাল হয়, তথাপিও আহিন মাহত বহুত মানুহে ঘৰৰ বাৰীত বা তামোল পুলি বাগানত ৰোপণ কৰে। এতিয়া দেখা গ'ল যে আমি আমাৰ নাৰ্চাৰীত তিনি ধৰণৰ তামোল পুলি আমি সংগ্ৰহ কৰি ৰাখিছোঁ। প্ৰথমটো হ'ল থলুৱা লোকেল তামোল, অন্যটো হ'ল কৰিমগঞ্জীয়া বা কামৰূপা তামোল, আৰু তৃতীয়টো হ'ল অন্ধ্ৰৰ পৰা অহা যিটো সুমংগলা বা শুভমংগলম তামোল। তিনিওটা প্ৰজাতিৰ তামোলে আমাৰ লগত যথেষ্ট সংখ্যক পুলি আছে। আপোনালোকক আমি যথেষ্ট সংখ্যক পুলি দিবলৈ সক্ষম হ'ম। যিসকলে বাৰীত তামোল পুলি ৰুব বিচাৰিছে তেখেতলোকে আমাৰ নাৰ্চাৰীৰ সৈতে যোগাযোগ কৰিব আৰু আপোনালোকৰ প্ৰয়োজনীয় পুলিসমূহ আমাৰ নাৰ্চাৰীৰ পৰা লৈ যাব পাৰিব। আমি আপোনালোকক পুনতে ক'ব বিচাৰিছোঁ, যিখিনি শুভমংগলম বা সুমংগলা তামোল আমি আমাৰ নিজৰ বাৰীত ৰোপণ কৰিছিলোঁ, সেই তামোলখিনি আমি আপোনালোকক এবাৰ দেখুৱাবলৈ যত্ন কৰিম। এইবিলাক দেখিছে আমাৰ বাৰীত নিজে প্ৰস্তুত কৰা বা আমি ৰোপণ কৰা তামোল পুলি 3 বছৰৰ আগতে কৰিছিলোঁ। তামোল পুলিবিলাক গুৰিৰ পৰা যথেষ্ট শকত হৈ আহে, সবল হৈ আহে। আমাৰ থলুৱা তামোলৰ তুলনাত ইহঁতৰ গুৰিবিলাক যথেষ্ট শকত, আৰু অনুমান হয় যে ইহঁতি হয়তো তলৰ বা চাপৰতে ইহঁতৰ তামোলৰ দাবী দিবলৈ সক্ষম হ'ব। আমাৰ বাৰীখনত যথেষ্ট সংখ্যক হাবি হোৱাৰ হেতুকে আপোনালোকক দেখুৱাবলৈ অকণমান অসুবিধাত পৰিছোঁ যদিও বাৰীখনত আপোনালোকে দেখিছে তামোল পুলিবিলাক গঠনসমূহ যথেষ্ট শকত বা যথেষ্ট সবল। হয়তো চফা কৰি বা সাৰ আৰু অলপ পৰ্যাপ্ত পৰিমাণে সাৰ যোগান ধৰিব পাৰিলে পুলিসমূহ আৰু ধুনীয়া হ'ব বুলি আমি আশাবাদী। গতিকে এই পুলিসমূহ আপোনালোকক অকণমান দেখুৱাবলৈ কেৱল যত্নই কৰিছোঁ, পৰৱৰ্তী সময়ত আকৌ দেখুৱাবলৈ যত্ন কৰিম। ইয়াৰ পৰা আমি কেনেকুৱা ফল লাভ কৰিম সেয়াও আপোনালোকক আমি পৰৱৰ্তী সময়ত জনাম। গতিকে যিসকলে আমাৰ নাৰ্চাৰীৰ সৈতে যোগাযোগ কৰে তেখেতলোকে আমাৰ পৰা পুলিসমূহ সংগ্ৰহ কৰিব পাৰিব। আমি আমাৰ ফোন নম্বৰটো দি থৈছোঁ। ধন্যবাদ।